হেল্ল' গাইজ, বৰ ইণ্টাৰেষ্টিং জেগাত আছো। মই বৰ্তমান আছো গুজৰাটত। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছো পানী ফেক্টৰী। একচুৱেলি পানী ফেক্টৰীটো কেনেকুৱা, আপোনালোকে যদি দেখা নাই তেতিয়াহ'লে ভিডিঅ'টো চালে সম্পূৰ্ণ আপোনালোকে বুজি যাব। একচুৱেলি পানী ফেক্টৰী এটা কেনেকুৱা ধৰণে চলে, মই যদি আপোনালোকক দেখুৱাবলৈ যাওঁ, বটল কেনেকৈ নিৰ্মাণ কৰে, বটলত কেনেকৈ পানী তাত ফিল আপ হয়, আৰু লেবেল কেনেকৈ লাগে, কেনেকৈ লিখে, এক্সপাইৰি ডেট কেনেকৈ লিখে, লাষ্টত বটলখিনি কেনেকৈ পেকেট হয়, সম্পূৰ্ণ দেখুৱাবলৈ গৈ আছো। ভিডিঅ'টো আপোনালোকে চাই থাকক। একচুৱেলি পানী ফেক্টৰী ষ্টাৰ্টিং ইয়াৰ পৰা হৈছে। এইটো যিটো দেখি আছে এইটো এটা পেনেল বৰ্ড। ইয়াতে বৰিং মেচিন আছে। ইয়াৰ পৰাই তলৰ পৰা পানীখিনি লৈছে এওঁলোকে। এই মেচিনৰ যোগেদি লৈ পেলাই এই ওপৰেদি পানীৰ ওপৰেদি পাইপৰ যোগেদি গৈ পেলাই আপোনালোকক যদি চাই তেতিয়াহ'লে সেইটো গ্ৰীণ কালাৰ, যিটো সেই গ্ৰীণ কালাৰ সেইটো দেখিছে তাত গৈছে। তাত গৈ পেলাই সেই পাইপৰ যোগেদি গৈ সেই যিটো ঘৰ দেখিছে, সেই যিটো ঘৰত মই গৈ আছো আপোনালোকক লাইভ দেখুৱাই আছো। তাত আপোনালোকক যদি দেখুৱাও তেতিয়াহ'লে সেই পানীখিনি সেইফালেদি আহি পেলাই ওপৰেদি আহি পেলাই এই যিটো ঘৰ, এই বেচিনখিনি যিখিনি দেখিছে ইয়াত গৈছে। গাইজ ওচৰলৈ আহিছো একেবাৰে। ইয়াত এই মটৰৰ যোগেদি আহি পেলাই আপোনালোকক যদি মই জুম কৰি ভালকে দেখাও তেতিয়াহ'লে এই যিটো মেচিন ইয়ালৈ আহিছে, তাৰপিছত ইয়ালৈ আহিছে। এইবোৰ ফিল্টাৰ হয়। এইটো MCF বুলি লিখা আছে একচুৱেলি। তাৰ পৰা আহি পেলাই প্ৰথমতে ইয়াত পৰিছে, তাৰপিছত ইয়াত পৰিছে, তাৰপিছত ইয়ালৈ আহিছে। ইয়ালৈ আহি পেলাই এই মেচিনটোৰ যোগেদি, এইটো এটা মেচিন হয়, এই মেচিনটোৰ যোগেদি লাষ্ট ইয়াত আহিছে। অ'নাৰে মোক কৈছে যে এইটো ধৰণে পানী সম্পূৰ্ণ চাফা হৈ গৈছে, ইয়াত আৰু একো নাথাকে, বেক্টেৰিয়াও নাথাকে, পানী কালাৰলৈকে আহি গৈছে। গাইজ তাৰ পাছত এই যিখিনি পানী, ফাইনেল পানী, এইটো প্ৰডাকশ্যন ৱাটাৰ টেংক বুলি যিটো লিখা আছে গাইজ, এইটোত পানীখিনি ষ্ট'ৰ হৈছে। আৰু ইয়াত পানীখিনি ষ্ট'ৰ হোৱাৰ পাছত নেক্সট আপোনালোকক দেখাই আছো পানীখিনি কেনেকৈ ফিল আপ হয়। একচুৱেলি ইয়াৰ পাছত আপোনালোকক মই দেখাই আছো একচুৱেলি পানী কেনেকৈ ফিল আপ হয়। পানী ফিল আপ হোৱা জেগালৈ মই গৈ আছো। আপোনালোকে যদি চাই তেতিয়াহ'লে সেইখিনি দেখিছে পানী ফিল আপ হৈ আছে তাত। কিন্তু মই আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখুৱাম। এওঁলোকৰ একচুৱেলি এইখিনি হৈছে ইয়াত বটল নিৰ্মাণ কৰি আছে, কিন্তু এইখিনি মই পাছত দেখুৱাই আছো। প্ৰথমতে পানী কেনেকৈ ফিল আপ হয় গাইজ, আপোনালোকে পানী কেনেকৈ ফিল আপ হয় মই সেইটো আপোনালোকক দেখাই আছো। আপোনালোকে যদি চাই, পানী ফিল আপ হোৱাৰ আগত যিখিনি বটল, গাইজ পানী ফিল আপ হোৱাৰ আগত প্ৰথমতে বটল দিব লাগিব। এই বটলখিনি অপাৰেটিভ এই যিখিনি মানুহ আছে, তেওঁলোকৰ যিখিনি ৱৰ্কাৰ আছে, ৱৰ্কাৰ হাতেৰে সেয়া বটল দি আছে। এই পানী এই গোটেই মেচিনটো ফুল্লি অট'মেটিক হয়, কিন্তু এই যিটো পাৰ্ট মেচিনৰ এইটো হৈছে ছেমি অট'মেটিক। গাইজ এনেকে এয়াৰৰ যোগেদি পানী গৈ আছে, বটল গৈ আছে, স্পীডত গৈছে। গাইজ আপোনালোকে চাই বহুত স্পীডত গৈছে। ইয়াৰ পাছত যদি চাই এই বটলখিনি গৈ পেলাই ইয়াত পাইছেগে, গৈ পেলাই ইয়াত এইটো যদি চাই ইয়াত বটলখিনি নিজে নিজে মেচিনে ধুইছে, কাৰণ বটলখিনি চাফা হ'ব লাগিব, সেইকাৰণে ধুইছে। গাইজ তাৰ পাছত ইয়াত ফিল আপ হৈছে পানী। সেই মেচিনটোত যদি চাই তেতিয়াহ'লে পানী ফিল আপ হৈছে। এই মেচিনটোত যদি চাই তেতিয়াহ'লে তাত যিখিনি বটলৰ যিখিনি মানে ঢাকন, মানে সাঁফৰ, সেই সাঁফৰখিনি আপোনাৰ অট'মেটিক বন্ধ হৈছে, মেচিনে বন্ধ কৰিছে। তাৰপিছত কনভেয়াৰ বেল্টৰ যোগেদি এই পানীখিনি বটলখিনি গৈ আছে। তাৰ পাছত এইটো এটা ইণ্টাৰেষ্টিং মেচিন গাইজ, এইটো দেখিছে সৰু, এইটো হৈছে মেড। কাৰণ আমি যেতিয়া পানী খাওঁ বটলটোত আমি এক্সপাইৰি ডেট চাওঁ, এই লেজাৰৰ যোগেদি সেই বটলৰ এক্সপাইৰি ডেট লিখে। গাইজ এইটো হৈছে লেজাৰ মেচিন, ইয়াত চেঞ্চাৰ লাগি আছে। কাহানি বটলত পানী ফিলিং হ'ল, কেতিয়ালৈকে এক্সপাইৰি ডেট থাকিব, এক্সপাইৰি ডেট কি কেতিয়ালৈকে হ'ব, কেতিয়া শেষ হ'ব, সম্পূৰ্ণখিনি ইয়াত লিখিব। আপোনালোকে যদি চাই নেক্সট হৈছে এইটো হৈছে লেবেল লগাই। আপোনালোকক যদি দেখুৱাও তেতিয়াহ'লে এইটো লেবেল এইফালৰ পৰা মই দেখাই দিছো। ইয়াত যদি চাই লেবেল লাগি অহা নাই, আপোনালোকে ইয়াত যদি চাই লেবেল লাগি গৈছে। ধৰি লওক এইটো হৈছে 200 ml বটল, কিন্তু চেম ধৰি লওক 1 লিটাৰটো একেই, আধা লিটাৰটো একেই, 2 লিটাৰটো একেই। এইটো হৈছে চিধা চিধি ষ্টিকাৰ লগাইছে, কিছুমান ভুলকে লগায়, বেলেগ বেলেগ চিষ্টেম, আপোনালোকে যেনেকুৱা মন যায় তেনেকুৱা লগাব পাৰে। আপোনালোকক মই দেখুৱাইছো ফাইনেল প্ৰডাক্টটো পেকিং কেনেকৈ হৈছে। গাইজ সেইটো চাই লওক, পেকিংটো বহুত ইম্পৰ্টেণ্ট। এইটো চাওক, ইয়াত যদি চাই তেতিয়াহ'লে অপাৰেটৰ হয়, তেওঁলোকে ইয়াত ছেট কৰি থৈছে। ওপৰত যদি চাই তেতিয়াহ'লে ইয়াৰ যিটো পেনেল বৰ্ড, ইয়াত আপোনালোকে ইয়াত নিৰ্ধাৰণ কৰিব পাৰি তেওঁলোকে 24টা কৰিব নে 48টা কৰিব নে 10টা কৰিব। ইয়াত তেওঁলোকে বটল 48টা কৰিছে পেকিং। ইয়াৰ যিটো পলিথিন ওপৰত দেখা পাইছে এইখিনি, এইটো যদি চাই তেতিয়াহ'লে এয়া পেকিং হৈ গ'ল। গাইজ এইটো
পেকিং হৈ যোৱাৰ পিছত ফাইনেল প্ৰডাক্ট কেনেকৈ ওলাই আছে আপোনালোকক দেখাই আছোঁ। এইফালে যদি যায় কনভেয়াৰ বেল্ট এইটো হিটিং হয়, ইয়াত এইটো হিটিং হয়, ইয়াত হিট হৈছে, খুব গৰম হয় গাইজ। তাৰপাছত এইটো যদি চাই তেতিয়াহ'লে ফাইনেল প্ৰডাক্ট এইটো 48টা আছে। ইয়াৰ পাছত সেই বটলখিনি এইটো ইয়াত ষ্টক হৈছে, আৰু ষ্টক হোৱাৰ পাছত এখন যিখন গাড়ী দেখিছে এনেকুৱা গাড়ীত বিভিন্ন জেগালৈ তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে পঠাই দিয়ে। এইবোৰ বহুত ডাঙৰ ষ্টক। এইফালে যদি চাই পানীটো ফিলিং হোৱাটো আপোনালোকে চালে, কিন্তু আপোনালোকে দেখা নাই এতিয়ালৈকে বটল কেনেকৈ নিৰ্মাণ হয়। বলক তেতিয়াহ'লে গাইজ মই বটল কেনেকৈ নিৰ্মাণ হয় আপোনালোকক দেখাবলৈ গৈ আছোঁ। যদি দেখাবলৈ যাওঁ ইয়াত বটল নিৰ্মাণ হৈ আছে গাইজ, ইয়াত বটল এইটো কাম কৰি আছে। মই আপোনালোকক এইটোত দেখাইছোঁ, ইয়াত বটল নিৰ্মাণ হৈ আছে। কেনেকৈ বটল নিৰ্মাণ হৈ আছে আপোনালোকক দেখাবলৈ গৈ আছোঁ। ইয়াত দেখিছে গাইজ এইটো এই হোপাৰ বুলি কয়। এইটো এই হোপাৰটো এনেকুৱা বটলৰ ৰ মেটেৰিয়েল দি দিছে। বটলটো একচুৱেলি তৈয়াৰ হৈ নাহে, এনেকুৱা ধৰণৰ হৈ আহে, এনেকুৱা ধৰণৰ হৈ আহে। ইয়াত কনভেয়াৰ বেল্টৰ যোগেদি গুচি যায়, গৈ যদি চাই আপোনালোকে এয়া গৈ আছে, গৈ ইয়াত যদি চাই তেতিয়াহ'লে এয়া গৈ আছে। যোৱাৰ পাছত এয়া নি আছে, ইয়াত নি পেলাই তেওঁলোকে সেই বটলৰ ডাই আছে, ডাই বুলি কয় ফৰ্মাৰ, মানে ফৰ্মাৰত গৈ পেলাই বটল নিৰ্মাণ হৈ আছে, আৰু বটল এয়া ওলাই গৈছে গাইজ। এইটো হৈছে 200 ml ঠিক একেধৰণেই এইটো ধৰণে 1 লিটাৰো বনে, আধা লিটাৰো বনে, 2 লিটাৰো প্ৰচেছ একেটাই গাইজ। এইটো হৈছে 200 ml। এইখিনি ফাইনেল এয়া কনভেয়াৰ বেল্টৰ ওপৰত এয়া পৰি আছে বটল। এইফালে যদি চাই এইফালেও বহুত ডাঙৰকৈ কাম কৰি আছে, এইফালে এয়া বটল ওলাই আছে গাইজ। মই এই ভিডিঅ'টো দেখুওৱাৰ কাৰণ এটাই, একচুৱেলি এনেকুৱা ধৰণৰ ভিডিঅ' দেখি পেলাই আপোনালোকৰ মটিভেট হ'ব, আৰু আপোনালোকৰ এনেকুৱা ধৰণৰ বিজনেছ কৰি পেলাই স্বাৱলম্বী হ'ব পাৰে। পানী অবিহনে মানুহ থাকিব নোৱাৰে, পানী এটা ভাল বিজনেছ। সেইকাৰণে এই বিজনেছটো কৰি পেলাই আপোনালোকো উপকৃত হ'ব পাৰে, লাভান্বিত হ'ব পাৰে, ইণ্ডাষ্ট্ৰিয়েলিষ্ট হ'ব পাৰে। মই বিচাৰোঁ অসমখনো গুজৰাটৰ নিচিনা হওক, মুম্বাইৰ নিচিনা হওক, দিল্লীৰ নিচিনা হওক, কলিকতাৰ নিচিনা হওক। সেইটো কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দেখাবলৈ গৈ আছোঁ। ভিডিঅ' শ্বুট কৰিছোঁ গুজৰাটত আহি পেলাই, বা দিল্লীত গৈ পেলাই, বা অন্যান্য জেগাত গৈ পেলাই। ফাইনেলি গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে এই ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে আপোনালোকে ফ'ল' কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।